অভিমান সামৰি তোমাকে আৱৰি এই লগনো হয় মধুৰ ধুমুহাৰ হেতালি সময়ৰ হেতালি এই জীৱনো হয় জানিও নজনাৰ ভাও ধৰাটো বেয়া কথা মেঘনা বিয়াৰ পাছত কিন্তু এইবোৰ নকৰিবা মই বেয়া পাওঁ মই বিয়াৰ আগৰ এইবোৰ কথাকে সহ্য কৰিব পৰা নাই আপুনি গৈ বিয়াৰ পাছৰ কথা পালেগৈ দেউতাই সব সম্পত্তি সব বিজনেছ নিজে চাম বুলি ভাবিছে নহয় পাছত বহুতটো পৰিবই তই ঠিকেই কৈছ আদি মাক বাপেকে সদায় সন্তানৰ ভাল হোৱাটো বিচাৰে মানে তোমাৰ মা দেউতাই বিচাৰে তুমি সুখত থকাটো কি হল এনেকে হাঁহি হাঁহি আহিছা যে দেউতাৰ মূৰটোত চান্স পাওঁতেই মগজুটো খুলি কথা এগালমান ভৰাই থৈ আহিছো হা মূৰটো খুলি এই মুখেৰে কৈ থৈ আহিছো কি কলা বোলো অকলে অকলে সব সম্পত্তি চাম সব কৰিম বুলি ভাবি থাকিলে এনেকুৱাই হ'ব সেইকাৰণে তেওঁ মাৰিবলৈ বিচাৰিছিল দায়িত্ববোৰ মোক দি চাওকচোন দৰকাৰ হ'লে তেওঁৰ কাৰণে বডিগাৰ্ডো হৈ যাম পাপাই কি ক'লে তেনেকৈ একো নকলে তেওঁৰ মূৰত চাগে কথাবোৰে ধৰিছে সেইকাৰণে কি উত্তৰ দিব একো ভাবিয়ে পোৱা নাই যদি ভাবিছে তেনেহলে ভাল কথা আৰু যদি তোমাৰ দৰে এটাক উত্তৰ দিয়াতকৈ নিদিয়াই ভাল বুলি মনে মনে আছে তেনেহলে একো লাভ নহব ইমানখিনি কোৱাৰ পাছতো যদি নুবুজে তেনেহলে আৰু উপায় নাই এবাৰ যদি কোনোবাই ডিঙিটো চুৰি মাৰি থৈ যায় আদি বিছনাৰ পৰা উঠাত নাই অহিৰ থ্যাংক ইউ ভেৰি মাচ পাছত মই ভালকৈ কথা পাতিম মোৰ অলপ কাম আছে কামখিনি মই কৰি লওঁ তুমি আহিবা অহিৰ শুনাচোন কোৱা তুমি আজিকালি ফুড ডেলিভাৰ কৰাৰ লগতে এই মানুহবোৰকো ডেলিভাৰ কৰিব লৈছা নেকি তেনেকে ক'লে যে কি হ'ল আজি মেঘনাৰ লগত আহিলা যে কি হ'লনো একো নাই ৰাস্তাতে লগ পালো সেইকাৰণে একেলগে গুচি আহিলো নহয় তোমালোকে যি ধৰণে কথা পাতি আহিছা মই ভাবিলো কিবা ডাঙৰ আলোচনাই নেকি মায়া আলোচনা হ'বলগীয়ানো কি আছে কোৱাচোন তেনেহলে কি হৈছে মোক সঁচা কথা কোৱাচোন আৰে ক'ব লগানো কি আছে ক্লাছ ষ্টাৰ্ট হ'ব ব'লা আহা ছাৰক কোনে যে এনেকৈ হাৰ্ম কৰিব ওলাইছে মই একো ধৰিবই পৰা নাই তাকেতো আগতে এনেকুৱাটো কেতিয়াও হোৱা নাছিলে ছাৰে ভাল পাইছে নহয় মানে ডক্টৰে বাৰু ইমান চিন্তা কৰিব নালাগে বুলি কৈছে তেওঁ অফিচলৈ গৈছে ঘৰত থাকিবই নোৱাৰে নহয় যিমানহে কামৰ প্ৰেছাৰ সেইটো হয় বাৰু ময়ো ছাৰৰ লগত নতুনকৈ ব্যৱসায় আৰম্ভ কৰিছো নহয় খুব ভাল লাগিছে জানানে কাম কৰি তেওঁক তুমি কিবা এটা বেলেগ কথাও কৈছিলা মানে সেই আমাৰ মেঘনাৰ কথা ছাৰে মানে আপোনাক কথাটো কৈছে 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 মই বাৰু তেওঁক মোৰ একো আপত্তি নাই বুলিয়ে কৈছো কিন্তু মেঘনাহে বৰ আপত্তি কৰিছে জানে আপত্তি কৰিলেও তুমি তাইক মনোৱা আকৌ আমাৰ মতামতৰতো প্ৰয়োজন আছে নিজে নিজে তাই সিদ্ধান্ত ল'লে নহ'ব নহয়
ঠিকেই মই বাৰু মেঘনাক বুজাম যদি তাই তথাপিও বুজি নাপায় অকণমান জোৰো কৰিম বেয়া নাপায় নহয় আপুনি একেবাৰে বেয়া নাপাওঁ মা চাইৰা আহা আহা বহাচোন আহা এয়া শুভাংকৰ আমাৰ মেঘনাৰ কথা যে কৈছিলো নমস্কাৰ নমস্কাৰ আচলতে মোৰ ঘৰত এটা বেলেগ সিচুৱেশ্যন চলি আছে জানা বেলেগ সিচুৱেশ্যন মানে মোক বিয়া কৰাবৰ কাৰণে দেউতাৰ এজন বিজনেছ পাৰ্টনাৰে খুব জোৰ কৰি আছে ল'ৰাজন যদি ভাল এবাৰ কথা পাতি চোৱা যদি তোমাৰ পছন্দ হয় তেনেহ'লে পিছত যেতিয়া তুমি বিচাৰা নাই বিয়াটো বহুত পিছৰ কথা প্ৰথম কথা হৈছে ল'ৰাজনেই মোৰ পছন্দৰ নহয় কিবা এটা ভাল নালাগে তোমাৰ যদি পছন্দ হোৱা নাই তেনেহ'লে আগ কেনেকৈ পাৰিবা সেইটো কথাইতো এতিয়া ল'ৰাজনেও বুজা নাই আৰু ঘৰতো বুজা নাই লাইফৰ ইমান ডাঙৰ এটা ডিচিজন নুবুজিলে কেনেকৈ হ'ব আজি যে মই খৰধৰকৈ তোমাৰ লগত গুচি আহিলো কাৰণটো সেইটোৱেই সি মোক লগ পাই ক'ৰবালৈ যাবলৈ লগ ধৰিছিল আচ্ছা মই আকৌ হঠাৎ কি হ'ল চিটুৱেশ্যনটো ধৰিবই নোৱাৰিলোঁ ময়ো তোমাক দেখি তোমাৰ লগতে গুচি আহিলো বেয়া নাপাবা দেই তোমাক আজি অলপ ফচালো বেয়া কিয় পাম ইটছ অ'কে তাৰ মানে তোৰ বিয়া ঠিক হৈছে এনেকৈ চাহ চিঙৰা খোৱালে নহ'ব বিৰিয়ানী খুৱাব লাগিব খুৱাবিনে নাই ক তই কেনেকুৱা বন্ধু কচোন মই তোৰ লগত প্ৰব্লেমছবোৰ শ্বেয়াৰ কৰিছোঁ আৰু তই ফটোৱামি কৰিছ ধেই ক'ত যা এই শুভাংকৰ ল'ৰাজনক তোমাৰ কেনেকুৱা লাগে ঠিকেই বেয়া নহয় কিন্তু এদিনতে মানুহ কেনেকৈ চিনি পাব মা এই বিয়া বাৰু কথাবোৰ এটা বয়সলৈকেহে আৰু তাকে মেঘনাবাই আকৌ কথাবোৰ বুজিবই নিবিচাৰে নহয় সময়ৰ কাম সময়ত কৰি তাৰপিছত APSC দিয়ে UPSC দিয়ে দি থাকিব পাৰিব সেইটোতো কথা মইতো তাইক এইটো কথাকে বুজাব বিচাৰোঁ কিন্তু তাই আকৌ বুজিবই নিবিচাৰে নহয় চোৱা মাক হিচাপে মোৰ সম্পূৰ্ণ সমৰ্থন আছে তুমি এতিয়া তাইক কেনেকৈ বুজোৱা আৰু মেঘনাবাক তুমি অলপ চলপ জোৰ কৰিবই লাগিব নহ'লে তেওঁ মান্তি নহ'ব নহয় সেইকাৰণেতো মই আপোনাৰ পাৰ্মিশ্যনটো ল'লোঁ যাতে মেঘনাক মই মোৰ কৰিবৰ কাৰণে মোৰ ফালৰ পৰা সকলোবোৰ ৰাস্তা সহজ হৈ পৰে তাৰ মানে তোৰ বিয়া ঠিক হৈছে এনেকৈ চাহ চিঙৰা খোৱালে নহ'ব বিৰিয়ানী খুৱাব লাগিব খুৱাবিনে নাই ক তই কেনেকুৱা বন্ধু কচোন মই তোৰ লগত প্ৰব্লেমছবোৰ শ্বেয়াৰ কৰিছোঁ আৰু তই ফটোৱামি কৰিছ ধেই ক'ত যা বহ আগতে পইচাটো দি থৈ যা কি পইচাটো দে ফটোৱাটো কৰবাৰ মই কি কৰিম ক মেঘনা মনত ইমানবোৰ ভাল পোৱা আছে যে তই চকু পানী কি হয় পাহৰি যাবি ঐ তই কেনেকুৱা ল'ৰা কচোন ছোৱালী এজনীয়ে অভিমান কৰি গুচি গৈছে আৰু তই তাইক কেনেকৈ মনাব লাগে সেইটোও নাজানো তই সংসাৰ কেনেকৈ পাতিবি মই আকৌ যাৰ তাৰ লগত সংসাৰ নকৰিম নহয় যাৰ লগত মনে মিলে তাৰ লগতহে কৰিম ময়ো তাকেই কৈ আছো মই তাৰ লগত সংসাৰ কেনেকৈ কৰোঁ এটা কাম কৰোঁ নেকি তহঁতৰ ঘৰত গৈ মই কথা পাতোঁগে নালাগে যেতিয়া পাতিব লাগিব তেতিয়া মই তোক ক'ম অ'কে মাই ডিয়াৰ ৰচোন যা ধেমালিয়ে কৰিছোঁ চাইৰা মা এইবোৰ তুমি কিয় কৰিছা মই কৰিম নহয়
নালাগে মা, মই পাৰিম। আৰু আপুনি দিনটো ইমান কাম কৰি থাকে। আমাৰ এই ঘৰখনৰ ষ্টেটাছটো চাই আপুনি 2-3জনী কেয়াৰটেকাৰ লগত ৰাখিব পাৰে। আপুনি জানো সেইকণ সুখ বিচাৰিছে? এইবোৰ মই বিচাৰিলেও কেনাহে লাগিব। মিডল ক্লাছ ফেমিলি এটাৰ পৰা বিয়া হৈ আহিলোঁ যে, সপোনবোৰ এইবোৰ সুখতকৈ বেলেগহে আছিল। পিছে ৰ'বাচোন, এই শুভাংকৰ ল'ৰাজনক তোমাৰ কেনেকুৱা লাগে? ঠিকেই, বেয়া নহয়। কিন্তু এদিনতে মানুহ কেনেকৈ চিনি পাব মা? মুঠতে তাইক বিয়া দি উলিয়াই দিব পাৰিলে আপোনাৰ সুখ হ'ব। আংকল মানে পাপাৰ মুখৰ পৰা এই মেঘনা নামটো আঁতৰ হ'ব। মইতো সেইবাবেই ইমান জোৰ দি আছো চাইৰা। তাইক ঘৰৰ পৰা বিদায় দি মোৰ এইজনী ছোৱালীক মই ঘৰত সোমোৱাই ল'ম। সেইবোৰ বাৰু হৈ থাকিব মা, খুব সোনকালে হ'ব। কাৰণ তোমাৰ মাতটো দিনটোত মই এবাৰ নুশুনিলে ঘৰখন কিবা উদং যেন পাওঁ। একেবাৰে তুমি এইখন ঘৰলৈ বোৱাৰী হৈ গুচি অহাটো বিচাৰোঁ। অহিৰে কোৱা মতে অহিৰৰ পিনৰ পৰা একো নাই। যি দেখিছো এইজনীহে কিবা এটা। তই অলাগতিয়াল কামবোৰত কিয় লাগি থাক এমজি? মায়াৰ ৰিয়েকশ্যনবোৰ চাই ভাল লাগে, সেইকাৰণে কৰি আছো। যেতিয়া কাণতলীয়া চৰ দিব তেতিয়া মুখৰ ৰিয়েকশ্যন ওলাই যাব। আগতে মাৰি চাওকচোন, হাত ভাঙি কুঁহিয়া পেৰা মেচিনত ভৰাই গুড় বনাই দিম। কোন? তই বহুত অলাগতিয়ালকে ইহঁতৰ লগত লাগি আছ। ডেমো চাবি, দেখুৱাই আছো। এমজি ৰ অহিৰ, তোমাক মেঘনাই মাতিছে, আহাচোন। 1 মিনিট মই আহি আছো। অহিৰ, মেঘনা কোৱা। কি তুমি মাতি পঠিয়ালা দেখোন। সেইদিনা তাই যে তোমাক আমাৰ ওচৰৰ পৰা লৈ আহিছিলে, তাকে মানে আজি তাইৰ ওচৰৰ পৰা তোমাক লৈ আহিলো। তাই আমাক চাই আছে, হাঁহি দিয়া হাঁহি দিয়া। হেই বাইদেউৰ লগত অলপ কথা পাতিলো, বিৰাট ভাল লাগিল ছাৰ। সঁচাকৈ তেখেত বহুত ভাল মানুহ। আৰে তুমি মোক ফোন এটা নকৰিলা কিয়? তাই বিয়াই হওক বা শ্ৰাদ্ধই হওক, তাৰ লগত মোৰ কোনো লেটিপেটি নাই। মোৰো একো নাই। খং দেখোন একেবাৰে হাই লেভেলত। কিয় চিন্তা কৰিছ? এইটো আছে নহয়, মাৰি থৈ আহিম। শুভাংকৰ কোৱা। হেল্ল' ছাৰ, আপোনালোকৰ ঘৰলৈকে আহিছিলোঁ। হয় নেকি? হয়, তাকে বাইদেউৰ লগত অলপ কথা পাতিলোঁ, বিৰাট ভাল লাগিল ছাৰ। সঁচাকৈ তেখেত বহুত ভাল মানুহ। আৰে তুমি মোক ফোন এটা নকৰিলা কিয়? নহয় মানে ছাৰ, মই মানে আপোনাৰ খবৰ ল'ম বুলিয়ে সোমাইছিলোঁ, কিন্তু আপুনি যে ঘৰত নাই জনাই নাছিলোঁ নহয়। তাকে বাকী এতিয়া ঠিকে আছে নহয় ছাৰ? ঠিক আছো, তুমি এবাৰ অফিচলৈ আহিবাচোন, তোমাৰ লগত কিছুমান কথা পাতিব লগা আছে। একদম ছাৰ, একদম, মই গৈ আছোঁ। ঠিক আছে। ভণ্টি, ঐ ভণ্টি, তই মোক এটাও মিছা নমতাকে কচোন, কি হৈছে তোৰ? কি হোৱা দেখিলিনো? একো দেখা নাই। চা, তই কোৱাৰে পৰা এই ককাৰে পুলিচৰ মনটো, সেইকাৰণে কৈছোঁ। গতিকে ককায়েক হিচাপে সুধিছোঁ, তই মোক সকলো কথা খুলি কচোন। মোৰ নহয়, 2টা মানুহক ঘুচিয়াই ঘুচিয়াই মাৰিব মন গৈছে। পাহাৰৰ ওপৰৰ পৰা গতিয়াই দিব মন গৈছে, নহ'লে নদীত পেলাই দিব মন গৈছে। খং দেখোন একেবাৰে হাই লেভেলত। কিয় চিন্তা কৰিছ? এইটো আছে নহয়, মাৰি থৈ আহিম। দাদা, এদিনৰ কাৰণে ভাড়াত দেচোন, মাৰি থৈ আহোঁ 2টাকে। দিম বাৰু। পিছে কচোন,
মেল নে ফিমেল? এটা মেল এজনী ফিমেল। এনেকুৱা ঠাইত দুইটাকে মাৰিম নহয়, ডক্টৰেও খুচুৰি খুচুৰি গুলি কেতিয়াও উলিয়াব নোৱাৰে। মই বাৰু ধৰিব পাৰিছোঁ। পিছে এইটো বিষয়ে পিছত পাতিম দে, মই অকণমান ফ্ৰেছ হৈ লওঁ। ভাড়াটোৰ কথা আগতে পাতি লওঁ নেকি ভণ্টি? একেবাৰে শুভাংকৰে মোক কল কৰিছিল ঘৰলৈ অহা বুলি। কি কথা পাতিলানো ইমানকে? ঢেৰ কথা পাতিলো বুজিছা। ল'ৰাটো বৰ ভাল, আমাৰ চায়েৰায়ো লগ পাই বৰ ভাল পালে নহয়। মেঘনা যদি মান্তি হয় ৰিং চেৰিমনি কৰাই সিহঁতৰ সম্পৰ্কটো ফাইনেল কৰি থ'ম। আজিহে তুমি মোক একেবাৰে মনৰ কথাটো ক'লা দেই। ছোৱালী এই বয়সলৈকে ঘৰত থকাটো কিমান টেনচনৰ কথা। আমাৰতো মাহঁতে মেট্ৰিক পাছ কৰাৰ পিছৰে পৰাই বিয়াৰ কথা চিন্তা কৰিছিল। আজিকালি আৰু আগৰ সেই দিন নাই নহয়। আজিকালি ল'ৰা ছোৱালীয়ে প্ৰথমে নিজেই আত্মনিৰ্ভৰশীল হ'ব বিচাৰে, তাৰ পিছতহে এইবোৰ চিন্তা কৰে। মেঘনাইতো আত্মনিৰ্ভৰশীল হ'বলৈ APSCত লাগি আছে। তাই APSCত লাগি থাকক, আমি বিয়াৰ কথা ভাবোঁ। লাগিলে তাই জোৰোণৰ আগদিনাখনলৈকে পঢ়ি থাকক, আমি তাইক আমনি নকৰোঁ নহয়। বিয়াখন খৰধৰ কৰিবলৈ গৈ সেই বিয়া দিনাৰ মণ্ডপত তাইৰ হাতত চপৰ বঁটা সলনি কিতাপখন দি দিওঁ বুলি নকবা। নকওঁ দিয়া, মই সঁচাকৈ টেনচন হৈছে কাৰণেহে কৈছোঁ। হ'ব, ইয়াতকৈ আৰু বেছি তুমি টেনচন ল'ব নালাগে, হৈ যাব। তাই বিয়াই হওক বা শ্ৰাদ্ধই হওক, তাৰ লগত মোৰ কোনো লেটিপেটি নাই। মোৰো একো নাই। তাই ঘৰৰ পৰা ওলাই যোৱাৰ পাছত ঘৰৰ একমাত্ৰ ৰজা কোন হ'ব বাৰু ভাবাচোন। ৰজাটো ময়ে হৈ থাকিম। তাৰপিছত কোন জীয়েকে আহি ফাদাৰক ছেভ কৰিব ময়ো চাই ল'ম। সেইটো কাৰণে মই বিয়াখনত বেছি গুৰুত্ব দিছোঁ, যাতে তাই বিয়া হৈ সোনকালে ইয়াৰ পৰা আঁতৰি যায়। তই ঠিকেই ভাবিছ, কিন্তু মোৰ সেই শুভাংকৰ বোলা ল'ৰাটোক ভাল নালাগে। সি যিয়ে নহওক, আমাৰ তাত কি মতলব? তাইক কেৱল খেদিবহে লাগে। বেচেৰি মাজনীয়ে বৰ শান্তি পাব জান। শান্তি পাব বুজিছোঁ, কিন্তু সেইডাল আমাৰ ঘৰৰ জোৱাই হ'লে আমাৰ যে কামবোৰত অশান্তি হ'ব সেইটো তই বুজিছ নাই? আৰু এটা অশান্তি গোটহে খাব। সেইটো হয়, জোৱাই হ'লে সি সমানে সমানে আগবাঢ়িব। তথাপিও বিয়াটোতো দিবই লাগিব ন। তেতিয়াহ'লে কৰা যায় কি? বিয়া দিব লাগিব, কিন্তু দৰাটো সলনি কৰিব লাগিব, নহ'লে খেলখন নজমিব নহয় চায়েৰাজান। কিন্তু মাক এতিয়া কি বুলি ক'ম? মাহঁতক কাকো একো ক'ব নালাগে, মোক অলপ ভাবিবলৈ দে। তাৰপিছত মই চব খেলি মেলিবোৰ লগাই আছোঁ। যাব